কৃষ্ণ হৰি ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 হৰি ৰাম 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 হে ৰাম বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ ইহাৰ উত্তম ফল হৰি নাম মাত্ৰ হৰি নামে হৰি নামে হৰি নামে গতি হৰি নামে ভকতৰ কেৱল ভকতি ৰাম হৰি নামে ভকতৰ কেৱল ভকতি কৃষ্ণ কৃষ্ণ হৰি ৰাম কৃষ্ণ হৰি ৰাম বাপাই সমস্ত। আজি আমি দশমৰ পাঠভাগিলা আগবাঢ়িছোঁ। ইয়াতে বনবহ্নি পাণ আছে। এবাৰ বনবহ্নি পাণ হৈছে আৰু এবাৰ ইয়াতে হ'ব কৃষ্ণই কেনেকৈ বনবহ্নি পাণ কৰিব সেইখিনি কথা ইয়াত আছে, দুলৰিত আছে। আমি আগবাঢ়ি যাওঁ। এ ৰামে নিগদ তিহুক শুনা কৃষ্ণ কথা পুনু পৰীক্ষিত ৰায় শ্ৰীদাম নামে গোপৰ হৰিষ মিলিল কান্ধৱ গাই জিনিলো কৃষ্ণ কুহু কৰৈ কুলি মালি দেখি অবগৰ্ব হৰি নিজ ঐশ্বৰ্য কহ কৰিলা পকত বনবহ্নি পাণ কৰি ৰামক সৎকাৰ কৰি অনন্তৰে মৰা পলম্বক এৰি ভাণ্ডিৰ বতৰ মূলত হবেও কৰিবে লাগিলা খেৰি গোৱাল কবাতি লয়া ৰাম কৃষ্ণ দুই ভীতি ভৈলা দুনাই যাক যিটোজনে তাহাতে চৰিয়া ফুৰিব কান্ধৱ গাই এহি মতে ক্ৰিয়া কৰ এক মনে আনন্দে যত গোৱাল আপুনি চৰণতেহে গোলবি দূৰক যত গাই গৰু পাল তাৰ পাছে পাছে চৰণতে ফুৰয় মেথন ছাগ মহিষ তিন লোভে হবে পখিল গবৰ মুঞ্জবন আখৰিষ উচ্চ নিঘৰিষ ঘূৰ মঞ্জুবন পক্ষী ভৈল ভয়ভীত কান্দৈ বন জুইৰ তাপ পায়াতি হাম্বাৰাৱে বিপৰীত মহিষ দেদাইহি ছাগল বেবাই পলাইবে পথ নপাই পাছে গোপগণ ভৈলা মহাভয় নেদেখিয়া গৰু গাই আতি অনুতাপেহে পখিয়া বনত বিচাৰি ফুৰন্ত চাৰি গুচিল জীৱন হৰিল চেতন গৰুক লাগন পাই হাত ফুট কৰি ফুৰি কটুবেলি পাইলে ক পাছে পজাল খোজ গুৰি গুৰি গয়া মঞ্জুবন পখিলে হবে গোৱাল দেখে গাই গৰু পথক নাপাই অৰণ্যত ফুৰৈ পাক চতু ভিত্তি ধাৱে কান্দে হাম্বাৰাৱে ভৈল ভেট গয়া তাক ক্ষুধায়ে তৃষ্ণায়ে হাৰা শান্তি হৈয়া নিব তিল গৰু লৈ অত্যন্ত উচিত বৃক্ষৰ ওপৰে কৃষ্ণ চৰিলন্ত গৈ মনত বিকলেহে ভকত বৎসলে দৰখীয়া আপোনাক হাবলি ধাবলি কাজলি পিয়লি বুলি দিলা দীঘদাক এইদৰে পলম্ব খোৱা বধ হ'ল আৰু
কৃষ্ণ আহিল, সকলোৱে একেলগে বলোৰামক সৎকাৰ কৰিলে। ভান্দিৰ বতৰ মূলত অৰ্থাৎ ভান্দি নামৰ গছজোপাৰ গুৰিত সকলো বহি খেলিলে আনন্দ মনেৰে, ইজনে সিজনৰ লগত কথা পাতিলে, ইজনে সিজনক কাণ বগাই আনন্দ কৰিলে। এইদৰে তেওঁলোকে তাতে কিছু সময় আনন্দ কৰি জিৰণি লওঁতে গৰু গাইবিলাক বহু দূৰ আঁতৰি গ'ল। ঘাঁহ বন বিচাৰি তীক্ষ্ণ লোভত গহ্বৰত পখিলে, অৰ্থাৎ পৰ্বতৰ কিছু গুহাত প্ৰৱেশ কৰিলে। লগে লগে চাগ, মহিষ, মেথন এইবিলাকো গ'ল পিছে পিছে চৰিবৰ কাৰণে। তাতে গৈ তেওঁলোকে বন জুই তাপ পাইছে, হাম্বালাইছে, চিঞৰ বাখৰ কৰিছে গৰু গাইবিলাক। ইপিনে গোপসকলে গৰু গাইবিলাক দেখা নাপালে, ক'ত গ'ল বুলি চাৰিওফালে বনত বিচাৰি ফুৰিল, গৰুক নেপায়। খোজে ঘূৰি ঘূৰি গৈ পেলাই তেওঁলোকে মঞ্জুবন নামৰ জেগা পালে। গোৱালবিলাকে দেখে গৰু গাইবিলাকে পথ নেপায়, অৰণ্যত পাক মাৰি ঘূৰি আছে। চাৰিওফালে তেওঁলোকে দৌৰাদৌৰি কৰিছে, হাম্বালাইছে, ক্ষুধাই তৃষ্ণাই হাৰাশাস্তি হৈছে। ইফালে কৃষ্ণয়ো ওখ গছজোপাত উঠি বিভিন্ন নাম ধৰি হাবলি, ধাবলি, কাজলি, পিয়লি বুলি গাইবিলাকৰ নাম ধৰি পেলাই গৰু গাইবিলাকক মাতি আছে। এইদৰে গৰু গাইবিলাক বিচাৰি গোপ শিশুসকল আৰু কৃষ্ণই সকলোৱে চাৰিওফালে ঘূৰি আছে। কৃষ্ণ হে ৰাম কৃষ্ণৰ বচন বুজিয়া গৰুৰ মিলিল আনন্দ ভাৱ, দূৰতে কৃষ্ণ কহ চাহিয়ে কবাৰে কৰিলে কহাম্বৰাও, মধুৰ মূৰ্তি কহ দেখিয়া তিখয়, প্ৰেমত দবিল চিত নয়নৰ নীৰ ধাৰায়ে বহৈ, তনু ভৈলে পুলকিত ক্ষুধা তৃষ্ণা পিহা এৰাইলা সকলে, হিঞ্চিল যেন অমৃতি এক দৃষ্টি কৰি কৃষ্ণ মুখ সচাই, ভৈলন্ত আতি টিপিতি, যত গৰু গোপ গৰু এক জুথে চাই, আচৈ হবে উদ্ধময়ী, পাছে হেহি বেলা হবাকো বেৰিয়া, লাগিলা বনত জুই, পচন্দ বায়ুৰ সংযোগে জ্বলিয়া, লংঘিলা গয়া আকাশ, যত গোপ গৰু ভৈলা মহাভয়, বহনীয় পায়াহা পাখ, গিৰ গিৰ ৰুল উঠিল চৌপাশে, বন হব দহিয়াখে, পলাই বাৰ পথ নাপায়, গোপ গৰু কম্পে তৰ তৰিতাখে, তাহি তাহি হৰি বুলি চাৰৈ ডাক, ভয় তোৰ গোপ গণে, যেন মৃত্যু ভয় ভকত সকলে, কৃষ্ণ তপসৈ হৰণে। ৰাম বিদুৰৰে পঢ়া কৃষ্ণক নিৰিখৈ, কৰে গৌ হাম্বাৰাও, নাহি আনগতি জানিয়া সম্পত্তি, গোৱালে কৰে আৰাও, হে কৃষ্ণ কৃষ্ণ পৰম বিক্ৰম, হেৰা মৰি যাওঁ প্ৰাণে, বন জুইত পুৰি মৰি যাওঁ আমি, স্বামী কৰা পৰিত্ৰাণে, তুমিহে আমাৰ পৰম সুহৃদ, গতি নাহি আৰ আন, কৰি উদ্ধাৰ মাধৱ বান্ধৱ, বন জুইত যাই প্ৰাণ, আমি নিজ ভিত্ত জানি বাহানাথ, চিন্তিও আৰ উপায়, বোলো সাংগে সাংগ পৰম বিপাংগে, গতি তুমি বিনে নাই, শুনিয়া মাধৱ গোপৰ বান্ধৱ, পৰম কৰোণা বাক, নাই নাই ভয় বুলি হাত তুলি, দিলা প্ৰভু দীৰ্ঘদাক, তুমি হব মোৰ পৰম ভকত, থাকিও নিৰ্ভয় হৈ, আমি বিদ্যমানে কি কৰিবে পাৰে, তোমাখা কব নজুই, ৰহিও খনকেহে চকু জপাই হবে, আনিব এখনে ৰাখি,
কৃষ্ণৰ বচনে শুনি গোপ গৰু সবেও মুদিলাই আখি দেখি কৃষ্ণে পাছেহে পৰম লীলায়ে পিলা বনাগ্নিক মুখে গৰু গোৱালক হয় কতিল হবেহে নিস্তাৰিলা মহাসুখে যত গোপ গৰু ভান্দিৰক লাগি পুনৰূপী নাৰায়ণে নিজ যুগ বলে ভকত বৎসলে আনিলন্ত তাৱখনে চকু মেলি পাছে চাউই নাহি জুই আছে ভান্দিৰৰ তলে কৃষ্ণৰ আশ্চৰ্য মহিমা দেখিয়া বিস্ময় ভৈল সকলে জানিলো নিশ্চয় নন্দয় তনয় নুহন্ত এন্তে মানুষ যিটো জগতৰ গতি নাৰায়ণ পৰম এন্তে পুৰুষ চতুৰ্ভীতি বেৰি পৰিপ্ৰণামিলা মিলিল ঈশ্বৰ জ্ঞান দিন অৱসানে দেখি কৃষ্ণে পাছে চলি গৈলা নিজ স্থান কৰি আগ গৰু ৰাম হমে জান্ত মোহন বংশী বজাই বেৰি গোপগণে গুণ গাই আচলে ৰাম মাধৱ কচাই কৃষ্ণৰ বিয়োগেহে যিটো গোপিকাৰ খনে যুগহত যায় কৃষ্ণ দৰ্শনে পৰম আনন্দে মিলিল মন দুনাই মধুৰ মূৰ্তি কহ দেখি তনু মন হবেও ভৈল শীতল নয়ন ভমৰে পিয় যেন আতি কৃষ্ণৰ মুখ কমল নিৰেখিয়া কৃষ্ণে কটাক্ষে স্নেহত হিঞ্চিল যেন অমৃত প্ৰেমে পুলকিত লুতক জৰাইল আনন্দে নধৰে চিত কৃষ্ণ এইদৰে কৃষ্ণই গৰুবিলাকৰ গাইবিলাকৰ নাম ধৰি মতা দেখি গাইবিলাক বৰ আনন্দিত হ'ল তেওঁলোকৰ মনত আশাৰ সঞ্চাৰ হ'ল প্ৰেমে পুলকিত হ'ল আৰু চকুলে চকুলো ববলৈ ধৰিলে আৰু কৃষ্ণৰ ফালে চাবলৈ ধৰিলে কৃষ্ণয়ো সকলোকে দেখা পালে গোপ গৰু একেলগে সেই সময়তে চাৰিওফালে বনত জুই লাগিল প্ৰচণ্ড জুই বন জুই চাৰিওফালৰ পৰা বেৰি আহিল গোপ আৰু গৰুবিলাকে সকলোৰ হাহাকাৰ হ'ল সকলোৱে পলাবৰ কাৰণে পথ বিচাৰি নাপায় তাহি তাহি হৰি বুলি সকলোৱে চিঞৰ-বাখৰ কৰিবলৈ ধৰিলে মৃত্যুৰ ভয় দেখি যেনেকৈ ভকতসকলে কৃষ্ণ ধৰণ পখে তেনেদৰে গৰু গাইবিলাকে হাম্বালাবলৈ ধৰিলে গোপসকলেও চিঞৰ-বাখৰ কৰিবলৈ ধৰিলে প্ৰভু ভগৱন্তই তেতিয়া সকলোৱে দেখা পালে যে সকলোৰে প্ৰাণ যায় এতিয়া তেওঁ গৈ সকলোকে সান্তনা বাণী শুনাই ক'লে ভয় নকৰিবা সকলোৱে চিন্তা নকৰিবা মই সকলোকে বচাম সকলোৱে কেৱল খন্তেকমান চকু জপাই থাকা সকলোৱে চকু জপাই থাকিলে কৃষ্ণই সমস্ত বনাগ্নি মুখেৰে পান কৰি পেলালে আৰু চকু মেলি দেখিলে যে জুই নাই সকলোৱে আগৰ দৰে আছে গছৰ তলত জিৰণি লৈ সকলোৱে গম পালে যে নন্দৰ পুত্ৰ মানুহ নহয় তেওঁ পৰম ঈশ্বৰ তেওঁই আমাক আজি প্ৰচণ্ড বনভগ্নিৰ পৰা বচালে এই বুলি সকলোৱে কৃষ্ণৰ গুণ গৰিমা কৰিলে আৰু দিন যিহেতু শেষ হৈ আহিল সন্ধিয়া হ'ল সকলোৱে কৃষ্ণ আৰু বলৰামৰ সৈতে ঘৰলৈ উভতি আহিল আৰু সকলোৱে পৰম আনন্দ লাভ কৰিলে সকলোৱে কৃষ্ণৰ দৰ্শনত যি গোপী কৃষ্ণৰ বিয়োগত যুগ যেন যায় কৃষ্ণ দৰ্শনত পৰম আনন্দ সকলোৱে যেনেকৈ পায় তেনেকৈ এই মধুৰ মূৰ্তি শীতল ৰূপ দেখি সকলোৱে পৰম আনন্দ পাইছে আৰু প্ৰেমে পুলকিত হৈছে আনন্দ তেওঁলোকৰ হিয়া নধৰা হৈ গৈছে এইদৰে কৃষ্ণই সকলোকে বনৰ জুইৰ পৰা বচাই আনন্দ মনে আহি গকুলত সকলো উপস্থিত হ'লহি কৃষ্ণ সমস্ত অকণমান ছবি আছে এৰাম গোপগণে গৈয়া পাছে ব্ৰজত কহয় কথা আশ্চৰ্য শুনিও নিৰন্তৰে আখিল অসুৰ গোট মাৰিলা মুষ্টিৰ চুত তাৰ প্ৰাণ লৈলা হলধৰে গৰু হমে আমাখাক বন জুয়ে বেৰিলে খনকতে পুৰি মৰো আমি অগ্নিকোপী লন্ত মুখেহে তাৰিয়া নীলা সুখে
আমাক খাক আজি কৃষ্ণ স্বামী শুনি বিদ গোপ হব যতে ব্ৰজৰ যতে কনাৰী হবেও বিস্ময় ভৈলা মনে মন জানিলে ক কৃষ্ণ ৰাম মানুহনো সন্ত নিষ্ঠে দেৱতো উত্তম দুয়োজন আতি মহাপ্ৰেম ভাৱে বেৰিয়া দুভাকো চাৱে পৰম হৰিষে উদ্ধ মুখে এহি মতে ৰাম হৰি লোকৰ আনন্দ কৰি ব্ৰজত বঞ্চিলা মহাসুখ জন্ম কন কৰা বৃথা শুনা নিৰন্তৰে কথা কেশৱৰ চৰিত্ৰ অমৃত সুখে সংসাৰ কতৰা কুলকো উদ্ধাৰ কৰা পিতৃলোক শোক কীত যেতিখনে পুতে ঐঠ হৰিত ভকতি কৰৈ ধৰৈ গুণ নাম একমতি চিৰকাল নৰকত আচৈ পঢ়ি পিতৃ যত তবখনে হয় স্বৰ্গ গতি দধি দুগ্ধ মধুধাৰা বহয়ে মুখক লাগি কুন্ত পিয়া পৰমতি পিতি ৰংগে বলকে বাহু তুলিহি তাৰ তৰিলো বুলি স্বৰ্গ মধ্যে অনেক ইচিতি হে নহৰি ভকতিৰ পৰম মহিমা জানি সদায়ে কৃষ্ণত কৰা ৰতি নেৰিবাহা হৰি নাম ডাকি বোলা ৰাম ৰাম পাপ মানে যাওক অধোগতি হৰি ৰাম ৰাম ৰাম। এইদৰে গোপসকলে গৈ ব্ৰজত ক'লেগৈ যে এটা অসুৰ আহিছিলে, বলোৰামক হৰণ কৰি নিছিলে। বলোৰামে একে মুষ্টিৰ প্ৰহাৰে তাৰ প্ৰাণ ল'লে। আকৌ বনজুই আমাক বেৰিছিলে। এই বনজুইৰ পৰা কৃষ্ণই বনজুইৰ মুখে পি আমাক সকলোকে ৰক্ষা কৰিলে। এই কথা শুনি বৃদ্ধ গোপসকলে, গোপৰ নাৰীসকলে আলোচনা কৰিলে যে এই ৰামকৃষ্ণ মানুহ নহয়, দুইজন দেৱতা। তেওঁলোকে সকলোকে ব্ৰজক মহাসুখ প্ৰদান কৰিছে। গতিকে মহাপুৰুষ গুৰুজনে আমাক কৈছে যে এই জন্ম ব্যৰ্থ নকৰিবা, নিৰন্তৰে কেশৱৰ কথা শুনা। কৃষ্ণৰ কথা শুনিলে সুখে নিজকো উদ্ধাৰ কৰা হয় আৰু পিতৃপুৰুষকো উদ্ধাৰ কৰা হয়। গতিকে একমনে কৃষ্ণৰ গুণ নাম ল'লে পিতৃলোকসকল য'ত যেনেকৈ আছে তাতেই অতি আনন্দ মনেৰে দধি দুগ্ধ মধু আদি খাবলৈ পায়, পৰম আনন্দৰে তৰিলো বুলি আনন্দ কৰিবলৈ ধৰে। গতিকে হেন ভক্তিৰ মহিমা কৃষ্ণত সদায় ৰতি কৰিবলৈ কৈছে আৰু ঈশ্বৰৰ নাম যাতে আমি সকলোৱে নেৰোঁ তাক পৰম গুৰুজনে আমাক কৈছে ডাকি বোলা ৰাম ৰাম। আমি সকলোৱে কেৱল ৰাম ৰাম বুলি ক'ব লাগে যাতে আমাৰ পাপবিলাক নাশ হৈ যায়। কৃষ্ণ সমস্ত পৰম গুৰুজনে পৰমাৰ্থিক কথা ইয়াতে প্ৰকাশ কৰিছে যে পুত্ৰসকলে এই সংসাৰত ঈশ্বৰৰ নাম ল'লে তেওঁ কুলক উদ্ধাৰ কৰিব পাৰে, বংশক উদ্ধাৰ কৰিব পাৰে, পিতৃলোকক উদ্ধাৰ কৰিব পাৰে। মাধৱ পুৰুষে নামঘোষাত লিখিছে যাৰ পুত্ৰ হৈবে ঐত হৰিত শৰণ লয়া হৰিগুণ গাৱে শুদ্ধভাৱে দধি দুগ্ধ ঘৃত মধু নদীৰ জলক পিয়া পিতৃগণে টিপিটি কপাৱে পিতৃগণে টিপিটি কপায়। প্ৰহ্লাদক নৃসিংহ প্ৰভুৱে কৈছে, প্ৰহ্লাদে কৈছিল যে প্ৰভু মোৰ পিতৃয়ে তোমাৰ অপকাৰ কৰিলে, তেওঁক উদ্ধাৰ কৰা। এতিয়া প্ৰহ্লাদক নৃসিংহ প্ৰভুৱে কৈছে বোলে প্ৰহ্লাদ পৰম বৈষ্ণৱতই পুত্ৰ ভৈলি যাৰ 21 পুৰুষ তাৰ কৰিলি উদ্ধাৰ জৈত্য থাকে মূৰ ভক্ত উদাৰ চৰিত কীট পতংগ তথা কৰয়ে প্ৰবীণ। প্ৰহ্লাদ তই যি বংশ জন্ম হ'লি সেই বংশ 21 পুৰুষ উদ্ধাৰ হ'ল। 21 পুৰুষ গোৱা পাই সমস্ত। এই 21 পুৰুষ হৈছে অতীত 7 পুৰুষ আৰু ভৱিষ্যত 14 পুৰুষ। অৰ্থাৎ এটা বংশত এজন বৈষ্ণৱ জন্ম হ'লে অতীত 7 পুৰুষ উদ্ধাৰ হৈ যায়, ভৱিষ্যত 14 পুৰুষ উদ্ধাৰ হৈ যায়। তেওঁলোকে বেলেগে আৰু সাধনা কৰিবই নালাগে। প্ৰহ্লাদ বৈষ্ণৱ হিচাপে জন্ম হোৱাৰ কাৰণে তেওঁ বংশ উদ্ধাৰ হৈ গুচি গৈছে। 7 পুৰুষ অতীতৰ পিতৃকে আদি কৰি সকলোৱে উদ্ধাৰ হৈছে। গতিকে বংশ উদ্ধাৰৰ কাৰণে
পিতৃসকলৰ উদ্ধাৰৰ কাৰণে শ্ৰাদ্ধ পিণ্ড এইবিলাক কৰাৰ কোনো প্ৰয়োজন নাই। নদীত গৈ অৰ্চনা কৰা একো প্ৰয়োজন নাই। কেৱল প্ৰয়োজন ঈশ্বৰৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰা। ঈশ্বৰৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰিলে পিতৃসকল য'ত পিতৃলোকত আছে তাতেই তেওঁলোকে দধি দুগ্ধ ঘৃত মধু নদীৰ জলক পিয়া পিতৃগণে তৃপ্তিক পায়। অৰ্থাৎ পিতৃসকলে তাতেই তেওঁলোকে সকলোবিলাক ফল লাভ কৰি পেলাই তৃপ্তি পায় আৰু উদ্ধাৰ হৈ পেলাই বৈকুণ্ঠলৈ গুচি যায়। এই পৰমাৰ্থিক কথা। গতিকে বংশ উদ্ধাৰৰ কাৰণে, পিতৃলোকৰ উদ্ধাৰৰ কাৰণে, ভৱিষ্যতৰ পুৰুষৰ উদ্ধাৰৰ কাৰণে আমি সংসাৰত যিসকলে জন্ম লাভ কৰিলোঁ, মানুহ জন্ম পালোঁ, আমি ঈশ্বৰ কৃষ্ণৰ গুণ নাম শ্ৰৱণ কীৰ্তন কৰিব লাগে। ঈশ্বৰ কৃষ্ণৰ গুণ নাম শ্ৰৱণ কীৰ্তন কৰাৰ বাহিৰে কোনো উপায়েৰে নিজৰ বংশ পৰিয়ালক উদ্ধাৰ কৰিব পৰা নাযায় বুলি শাস্ত্ৰই বাৰম্বাৰ কৈছে। বহু লোকে পিতৃ মাতৃসকলক সেৱা সৎকাৰ নকৰে জীয়াই থাকোঁতে। মৃত্যুৰ পাছত নানা শ্ৰাদ্ধ পিণ্ড দান আদি কৰি পিতৃসকলৰ পুণ্য কৰ্ম কৰিব বিচাৰে, কিন্তু সেইসমূহৰ দ্বাৰা একো উপকাৰ নাহে। জীয়াই থাকোঁতে পিতৃ মাতৃক সেৱা শুশ্ৰূষা কৰিব লাগিব। মৃত্যুৰ পাছত তেওঁলোকৰ কাৰণে ঈশ্বৰ কৃষ্ণৰ নাম শ্ৰৱণ কীৰ্তন কৰিব লাগিব। এয়াই পিতৃ মাতৃৰ সেৱা। এই পিতৃ মাতৃৰ সেৱাৰ জৰিয়তে পুত্ৰই পুণ্য লাভ কৰাৰ উপৰিও ভৱিষ্যতৰ কাৰণেও এই পুণ্য থাকি যাব। এই পুণ্যৰ জৰিয়তে তেওঁ নিজেও উদ্ধাৰ হ'ব, তেওঁ পিছৰ পুৰুষসকল উত্তৰ পুৰুষসকলো উদ্ধাৰ হ'ব, তেওঁলোকেও তেওঁলোকৰ পিতৃসকলক উদ্ধাৰ কৰিব। এইদৰে এটা পিতৃ উদ্ধাৰ কৰাৰ পৰম্পৰা থাকি যাব। এই বৈষ্ণৱ পৰম্পৰা বুলি কোৱা হয়। এই বৈষ্ণৱ পৰম্পৰা ৰক্ষা কৰাৰ কাৰণে মহাপুৰুষ গুৰুজনে আমাৰ বংশ পৰম্পৰা হিচাপে নাম ধৰ্ম দিছে। গতিকে আমি নাম ধৰ্মসমূহ সকলোৱে পিতৃপুৰুষৰ পৰা পাইছোঁ, আমাৰ পৰা আমাৰ পুত্ৰ পুত্ৰাদিসকলে পাব। এইদৰে সকলোৱে এই নাম ধৰ্মৰ দৰে উদ্ধাৰ হৈ যাব পাৰিব। আহক আমি এই মহাপুৰুষীয়া পৰম্পৰা ৰক্ষা কৰাৰ কাৰণে সকলো আগবাঢ়ি যাওঁ। কৃষ্ণ জয় গুৰু শংকৰ বাপাই সমস্ত। আজি আমি ইয়াতে সামৰিছোঁ দশম পাঠভাগী। অপৰাধ বিনাশন তজু নামে নাৰায়ণ, জানি নামে পখিলো হৰণে, আনৰ গতি নাহিকে মৰণে, অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি, মুকৰ ৰক্ষা কৰিছনে ৰাম, মুকৰ ৰক্ষা কৰিছনে। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেনে কল্পতৰু, তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু, তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু। কৃষ্ণ হৰি ৰাম, কৃষ্ণ হৰি ৰাম, কৃষ্ণ হৰি ৰাম।